হায়াৰ এডুকেশ্যনৰ অকণমান পাৰ্ট ডিছকাছ কৰা হৈছিলে লাষ্ট ক্লাছত আমি কি চাইছিলোঁ হায়াৰ এডুকেশ্যনৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট পাৰ্টছখিনি হয়নে প্ৰি ইণ্ডিপেণ্ডেণ্ট তো আজি আমি ডিছকাছ কৰিম পষ্ট ইণ্ডিপেণ্ডেণ্ট পাৰ্টছখিনি যোৱাকালি আমি প্ৰি ইণ্ডিপেণ্ডেণ্টখিনি কমপ্লিট কৰিছিলোঁ নে তোমাৰ হাৰ্টক কমিটি তাৰপিছত হৈছিলে ন যোৱাকালি প্ৰি ইণ্ডিপেণ্ডেণ্টখিনি আমি কমপ্লিট কৰিছিলোঁ ছাপ্ৰো কমিটি ৱাটাৰ স্কিম অফ এডুকেশ্যন ছাৰ্জেণ্ট ৰিপৰ্ট চাউণ্ড আহি আছেনে চাউণ্ড আৰু স্ক্ৰীণ আহি আছেনে Sir, নাই অহা আচ্ছা স্ক্ৰীনটো অহা নাই ন ৰ'বা এক ছেকেণ্ড পোষ্ট ইণ্ডিপেণ্ডেণ্ট তো প্ৰি ইণ্ডিপেণ্ডেণ্ট বুলি ক'লে আমি গমে পাওঁ যে তোমাৰ ইণ্ডিপেণ্ডেণ্ট আমাৰ দেশখন স্বাধীন হোৱাৰ আগতে এডুকেশ্যন চেণ্টাৰ এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা আছিলে আৰু পষ্ট ইণ্ডিপেণ্ডেণ্ট বুলি ক'লে যে আমাৰ দেশখন স্বাধীন হোৱাৰ পিছত হয়নে তো আমাৰ দেশখন স্বাধীন হোৱাৰ পিছত তোমাৰ ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন কেতিয়া আহিলে ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন আমাৰ দেশখন স্বাধীন হোৱাৰ পিছত তোমাৰ কি আহিলে যে ৰাধাকৃষ্ণন কমিশ্যন 1948 আহিলে কি যে ৰাধাকৃষ্ণন কমিশ্যন যেটো ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বুলি জনা যায় এটা চোৱা তো আমাৰ কি আছে যে ৰাধাকৃষ্ণন কমিশ্যন এটো নম্বৰ 1 ৰাধাকৃষ্ণন কমিশ্যন যেটো কি বুলি কোৱা হয় ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় ৰাধাকৃষ্ণন কমিশ্যন এটো ফাৰ্ষ্ট আহিলে 1947 ত আমাৰ দেশ স্বাধীন হ'ল আৰু 48 ত আহিলে ৰাধাকৃষ্ণন কমিশ্যন নেক্সট তোমাৰ আহিলে কি মুডালিয়াৰ কমিশ্যনটো কিমান হয় যে 1952-53 ওকে 52 ত আহিলে আৰু একটত আহে 53 তো যেটো সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় এটা ধুনিয়াকে লিখা আছে বস্তুখিনি সেকেন্ডাৰী এডুকেশ্যন এটো ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন যেটো নেকি ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে মুডালিয়াৰ কমিশ্যন যিখিনি সেকেন্ডাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে ওকে তাৰ পিছত কমিশ্যন অন ইমোশনাল ইন্টিগ্ৰেশন তো থাৰ্ডত আমাৰ এটো নাম্বাৰ 2 নাম্বাৰ 3 কি আহে 3 আহে কমিশ্যন অন ইমোশনাল ইন্টিগ্ৰেশন তো এটো আহে 1961 ওকে the commission on emotional integration তাৰ পিছত নেক্সট আহে তোমাৰ কুঠাৰী কমিশ্যন আহে 1964-66 তোমাৰ কুঠাৰী কমিশ্যন আহে ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় কি বুলি কোৱা হয় ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন নেক্সট তোমাৰ নেশ্যনেল এডুকেশ্যন পলিচি আহে 1968 আমি যে কওঁ NEP 2020 বা NEP বুলি কওঁ নেশ্যনেল এডুকেশ্যন পলিচি মানে ওকে তো ফাৰ্ষ্ট নেশ্যনেল এডুকেশ্যন পলিচি কোনটো হয় 1968 এটো কি হয় যে ফাৰ্ষ্ট NEP হয় 1968 তাৰ পিছত কি আহে যে 1968 ৰ পিছত 76 ত আহে এডুকেশ্যন কনকারেন্ট লিষ্ট 1976 ওকে তো আমাৰ সিকোয়েন্সবোৰ কেনেকৈ গৈ আছে যোৱাকালি আমাৰ এনেকৈ গৈছিলে আজিও ঠিক তেনেকৈ ওকে তো তাৰ পিছত নেশ্যনেল কি আছিল নেশ্যনেল এডুকেশ্যন পলিচিৰ পিছত আমাৰ এডুকেশ্যন কনকারেন্ট লিষ্ট আহিলে 1976 তাৰ পিছত নেশ্যনেল এডুকেশ্যন পলিচি আহিলে আকৌ NEP সেকেন্ড NEP এটো কি বুলি কোৱা হয় সেকেন্ড NEP কোনটো 1986 হেতু আছিল 68 আৰু এটো আহিলে তোমাৰ 86 তো সেকেন্ড NEP আহিলে 86 ওকে নেক্সট আহে প্ৰগ্ৰাম অফ একচন POA প্ৰগ্ৰাম অফ একচন যেটো 1992 ত আহে প্ৰগ্ৰাম অফ একচন ওকে নেক্সট আহে তোমাৰ কি যে জেনারেল কমিটি অন এডুকেশ্যন প্ৰগ্ৰাম অফ একচন তো কি আছিল প্ৰগ্ৰাম অফ একচন এটো আছিল যে তোমাৰ নেশ্যনেল এডুকেশ্যন পলিচি যেটো 1986 আছে সেকেন্ড NEP হেতুক তোমাৰ কি কৰা হৈছিল যে কিছুমান মডিফিকেশনৰ কাৰণে প্ৰগ্ৰাম অফ একচন মানে
সেইটো এনইপিৰ ওপৰত একশ্যন লোৱা হৈছিলে नेक्स्ट है तुम्हार कि प्रोग्राम ऑफ एक्शन तो किहर कारण जे नेशनल एडुकेशन पॉलिसी जे আছে 1986 ताक मडिफाई करिबर कारण बा किछुमान कारेक्शन करिबर कारण प्रोग्राम ऑफ एक्शन आहे प्रोग्राम ऑफ एक्शनर पिছত कि आहे ग्रानम कमिटी आहे 1993 कि आहे ग्रानम कमिटी नेक्स्ट तार पिছত कि आहे जे सामपित्रता कमिटी जिटु नेशनल नॉलेज कमिशन বুলি কোৱা হয় 2005 ত आहे 93 पिছত 2005 ত আকৌ नेशनल नॉलेज कमिशन आहे ओके नेक्स्ट किया है नेशनल नॉलेज कमिशन तार पिছত तुम्हार आहे यशपाल कमिटी आहे 2009 यशपाल कमिटी दुबार आइसे दुबार फार्स्टर तो आছিলে तुम्हार 1993 हेतु आছিলে तुम्हार यशपाल कमिटी हेरि कारणे स्कुलिया एडुकेशनर कारणे আৰু यशपाल कमिटी 2009 जिटु एटु हायर एडुकेशनर कारणे तार पिছত नेशनल एडुकेशन पॉलिसी एनईपी 2020 जिटु नतुन एनईपी आमार बर्तमान इस्टेब्लिशमेंट होइसे है ना एनईपी 2020 तो এইখিনি হল আমাৰ সিকোয়েন্স বস্তুখিনি ধুনিয়াকে সিকোয়েন্সত মনত ৰাখিবা ইয়াতে ধুনিয়াকে সিকোয়েন্সত বনোৱা আছে বস্তুখিনি আৰু আমি ডিটেইলছত চাব লাগিব যে কোনটো কমিশন বা এডুকেশন পলিসি কি কামৰ কাৰণে আছিল কি অবজেক্টিভ আছিল চেয়ারম্যান কোন আছিল তো এইবোৰ বস্তুৰ পৰা তোমাৰ কোৱেশ্চন हुदे কোনটো কোন ইয়াৰত আহিছিল এইবোৰ সিকোয়েন্সত বনাব দিয়ে বুজিব পাৰিছানে এইখিনি লৈকে অলপ বস্তুখিনি নাৰ্গি যোৱাকালি তোমাৰ নেটৱৰ্কৰ ইস্যু আছিল তো বস্তুখিনি ৰেকৰ্ডিং পাইছানে ৰেকৰ্ডিংখিনি হৈছে পাইছো হয় এ কিবা প্ৰবলেম পালে তাতে ৰেকৰ্ডিংখিনি চাই লবা আৰু কিবা যদি তাৰ পিছতো ডাউট থাকে তেতিয়াহলে মোক খুদি লবা কাৰোবাৰ কিবা ডাউট লাগিলে খুদি লবা বস্তুখিনি তো এইখিনি হল সামপিত্ৰতা কমিটি আৰু এটা কথা তোমালোকৰ ৰিসাৰ্চটো আমি অলৰেডি হেক কৰিলো ৰিসেন্টলি হয় না নহয় ৰিসাৰ্চ এপ্টিটিউড হেক কৰিলো তো ৰিসাৰ্চ এপ্টিটিউডৰ তোমালোকৰ ৰিসাৰ্চ এপ্টিটিউডৰ ওপৰত মই টেষ্ট লম এটা মই ডেটটো দি দিছো ৰবা আজি কিমান তাৰিখ 14 তাৰিখ ন তোমালোকক মই এক সপ্তাহ টাইম দিছো 14 অহা 14 ৰ পৰা তোমাৰ 20 তাৰিখলৈকে 6 দিন 21 नेक्स्ट 21 रवासन मैं डेट टू चाइ लो मैं सैटरडे तुम्हारे टेस्ट एटा दिम सैटरडे मिलाई किने दिम आरो थर्सडे फ्राइडे सैटरडे नेक्स्ट सानडे दिम तुम्हारे टेस्ट सानडे 14 15 16 নহয় नेक्स्ट सानडे হলে তোমার বেশি উচৰত হৈ যাব तार पिछर सैटरडे मैं दी आसो हाँ 23 तारीख नेक्स्ट सैटरडे तुम्हारे टेस्ट हम अहा 23 तारीखे तुम शनिवार थकिब यू शनिवारे नहय नेक्स्ट शनिवारे 10 दिन टाइम पाबा तो रिसार्चर ऊपर भालके पढ़ा मैं ताते 50टा कुएशन दिम ओके 50टा कुएशन थकिब और तार ऊपर टेस्ट हम सबे ट्राई करिबा दिबले এনেকুৱা নহয় যে ইয়াতে নাম্বাৰ কম পাবা বুলি বা তেনেকুৱা একো নাই জাস্ট পঢ়িবা আৰু চ্যালেঞ্জখিনি তুমি হেৰি কৰা এতিয়াৰ পৰা যদি চ্যালেঞ্জ একসেপ্ট নকৰা তেতিয়ালে তুমি এক্সামত গৈ কেনেকৈ কৰিবা তো ইয়াতে টেষ্টটো দিলে তুমি অকনমান নিজকে কিমান আৰু আপগ্ৰেড কৰিব লাগিব সেইখিনি বস্তু গম পাবা ওকে তো ৰিসাৰ্চৰ ওপৰত আমি নেক্সট তোমাৰ কিমান তাৰিখ 23 তাৰিখ ওকে 23 আজি 14 তাৰিখ নেক্সট 23 ত আমি টেষ্ট এটা লম ওকে रिसार्चत ओके रिसार्च एप्टिट्यूडर ऊपर आम टेस्ट लम आम अलरेडी कमप्लीट कर रिसार्च एप्टिट्यूड तो तुम्हारे यू सप्ताह पढ़ा तो तुम्हारे पढ़ाओ हम लगते बस्तुखिनि प्रिवियस इयर क्वेश्चनो तुम्हारे दिया जदि चुआ तार चाब पारा और कन्सेप्ट जिखिनि आम पढ़ी तार ऊपर क्वेश्चन हम ओके सबे शुना पाइसा ना यस सर तो सबे रेडी थकिबा अहा
23 তাৰিখে টেষ্টটো হ'ব ওকে 23 তাৰিখে এনেকুৱা সন্ধিয়া টাইমতে দিম 1 ঘণ্টা তোমাৰ 50টা কুৱেশ্যন দিম তাতে টাইম দিম আমি 90 মিনিট 1.5 ঘণ্টা মানে 1 ঘণ্টা 1.5 ঘণ্টা দিম মই কুৱেশ্যন দিম অনলাইনত তাৰ পৰা তোমালোকে এবাৰ টেষ্ট লৈছিলো চাগে কিবা লজিক্যাল ৰিজনিঙত নেকি তো কুৱেশ্যন দিম আৰু কুৱেশ্যনৰ ওপৰত বেছ কৰি কিনে তোমালোকে জাষ্ট এনেকৈ দিলে হ'ল ফৰ এক্সাম্পল ইয়াতে কুৱেশ্যন নম্বৰ 1 ৰ এনসাৰ এ কুৱেশ্যন নম্বৰ 2 ৰ এনসাৰ তোমাৰ সি আছে কুৱেশ্যন নম্বৰ 3 ৰ এনসাৰ ধৰা বি আছে তো এনেকৈ জাষ্ট তোমালোকে বনাই দিলে হ'ল কুৱেশ্যন নম্বৰ যিমান থাকিব তো কুৱেশ্যন নম্বৰ হিচাপত তুমি জাষ্ট এনসাৰটো ইয়াতে লিখি দিলে হ'ল ওকে লিখি কিনে মোক ফটো মাৰি পঠাই দিবা তোমালোকে বহিত বনাবা তেনেকৈ তো তেনেকৈ হৈ যাব টেষ্টটো হা তো সবে ৰেডি থাকিবা তো ইয়াতে আমি এইখিনি পালোঁ এতিয়া আমি ডিটেইলছত চাম ইউজিচি গ্ৰাণ্ট কি আছে যেটো যে ইউজিচি ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন তো ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন কিমানত গঠন হৈছিল 1949ত হৈছিলে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন কেতিয়া হয় 1953 অল ইণ্ডিয়া ইউজিচি অল ইণ্ডিয়া ৰেছপন্সিবিলিটি অল ইউনিভাৰ্চিটি ৰেছপন্সিবিলিটি অল ইণ্ডিয়া যিমান ইউনিভাৰ্চিটি আছে সবৰে ৰেছপন্সিবিলিটি কেতিয়াৰ পৰা লয় 1947ৰ পৰা ইউজিচি এক্ট পাছিং কেতিয়া হয় 1956ত ইউজিচি এক্ট পাছ হয় ওকে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন কেতিয়া গঠিত হৈছিল 1949 কাৰ ৰিকমেণ্ডেশ্যনত সাৰ্জেণ্ট ৰিপৰ্টৰ ৰিকমেণ্ডেশ্যনত হৈছিলে আৰু ইউজিচি গ্ৰাণ্টছ কমিশ্যন কেতিয়া হয় 1953 আৰু ইউজিচি এক্ট কেতিয়া হয় 1956ত মনত ৰাখিবা এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় ইউজিচিৰ ওপৰত আমি পঢ়িম বাৰু এইখিনি ওকে তো আফটাৰ ইণ্ডিপেণ্ডেণ্টৰ পিছত এইকেইটা স্লেটত আহিছিলে যে ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন কোনটো হয় ৰাধাকৃষ্ণন কমিশ্যন সেকেণ্ড এডুকেশ্যন কমিশ্যন কোনটো হয় মুডালিয়াৰ কমিশ্যন থাৰ্ড এডুকেশ্যন কমিশ্যন তোমাৰ কোঠাৰী কমিশ্যন আচ্ছা ইয়াতে তোমাৰ থাৰ্ডটো কোঠাৰী নহয় নেকি থাৰ্ডটো তোমাৰ হেৰি চাগে ইয়াতে অকণমান উল্টা পুল্টা হৈছে থাৰ্ডটো তোমাৰ কমিশ্যন অন ইমোশ্যনেল ইণ্টিগ্ৰেশ্যন এইটো ঠিক কৰি ল'বা হা থাৰ্ডটো এইটো হয় থাৰ্ড এডুকেশ্যন কমিশ্যন অন ইমোশ্যনেল ইণ্টিগ্ৰেশ্যন আৰু ফ'ৰ্থ এডুকেশ্যন কমিশ্যন কোনটো হয় কোঠাৰী কমিশ্যন এইটো অকণমান ঠিক কৰি ল'বা ইয়াতে মিষ্টেকেনলি তেনেকৈ লিখা হৈছে এটা জেগাত আৰু এটা আহি গৈছে এইখিনি স্লেটত আহিছিলে নেকি হা নেক্সট তোমাৰ পোষ্ট ইণ্ডিপেণ্ডেণ্ট আফটাৰ ইণ্ডিপেণ্ডেণ্ট তোমাৰ কি আহিছিলে ইয়াতে চোৱা 1987ত তোমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ কাৰণে AICT গঠিত হয় ৰিকগনিশ্যন পায় তোমাৰ কেতিয়া 1945ত গঠিত হৈছে বাট 1987তহে ৰিকগনিশ্যন পাইছে তাৰমানে গঠন হ'লে যে তেনেকৈ এক্টত আহিব পাৰে তেনেকুৱা নহয় তাৰ কাৰণেও এটা পাৰ্মিশ্যন পাব লাগে তো সেইটো কাৰণে তোমাৰ কিমান চনত পাৰ্মিশ্যন পাইছে 1987ত ৰিকগনিশ্যন পাইছে আৰু নেক্সট কি আছে যে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন যিটো 1953ত হৈছিলে আৰু ৰিকগনিশ্যন কেতিয়া পায় ৰিকগনিশ্যন পায় তোমাৰ 1956ত ইউজিচিয়ে ওকে 3 বছৰ পিছত পাইছে নেক্সট তোমাৰ NCERT দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT 1961 গঠিত হয় আৰু ৰিকগনিশ্যন সেইটো ইয়াৰতে পায় ওকে তো এইখিনি এক্সট্ৰা নোট আছিলে এইখিনি পঢ়িবা তোমালোকে মনত ৰাখিবা যে অল ইণ্ডিয়া AICT কিমান চনত এষ্টাব্লিছ হয় আৰু কিমান চনত তোমাৰ কি হয় ৰিকগনিশ্যন পায় 45ত এষ্টাব্লিছ হয় আৰু 87ত ৰিকগনিশ্যন পায় তাৰপিছত ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে তোমাৰ 53ত এষ্টাব্লিছ হয় আৰু তোমাৰ ৰিকগনিশ্যন পায় 1956ত ঠিক তেনেকৈ NCERT 1961ত ছেম ইয়াৰতে আকৌ ৰিকগনিশ্যনো পাই গৈছে ওকে নেক্সট তোমাৰ ইয়াতে চোৱা ৰাধাকৃষ্ণন কমিশ্যন কিমান চনত হৈছিলে ৰাধাকৃষ্ণন 1948-49 কোঠাৰী কমিশ্যন 64-66 মুডালিয়াৰ কমিশ্যন 52-53 হয় না গ্ৰানাম কমিটি 1993 তাৰপিছত কমিটি অন ইমোশ্যনেল ইণ্টিগ্ৰেশ্যন 1961 হয় না তাৰপিছত য়াশপাল কমিটি 2009 আকৌ য়াশপাল কমিটি তোমাৰ কি 1993টো হৈছিলে য়াশপাল কমিটি আমি পাম বাৰু সাম্পিত্ৰতা কমিটি যিটো নেশ্যনেল নলেজ কমিশ্যন বুলি কোৱা হয় 2005 এইখিনি অলৰেডি আমি ওপৰত পাই আহিছোঁ তো এতিয়া আমাৰ ফাৰ্ষ্ট এডুকেশ্যন পলিচিৰ পৰা আমি ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট এডুকেশ্যন পলিচি কি আছিলে ফাৰ্ষ্ট এডুকেশ্যন পলিচি আছিলে তোমাৰ ৰাধাকৃষ্ণন কমিশ্যন হয়নে ফাৰ্ষ্ট এডুকেশ্যন পলিচি ৰাধাকৃষ্ণন কমিশ্যন 1948ত আহে আৰু ৰিকগনিশ্যন পায় 1949 সেইটো কাৰণে কোৱা হয় তোমাৰ 1948-49 ওকে নন এজ ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন এইটো মোষ্টলি ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত আছিলে ৰুৰেল ইউনিভাৰ্চিটিছৰ কথা কৈছিলে ওকে
ৰাধাকৃষ্ণনে ৰুৰেল ইউনিভাৰ্চিটিৰ কথা কৈছিলে। ৰুৰেল ইউনিভাৰ্চিটি কি মানে ইউনিভাৰ্চিটিসমূহ আমাৰ গাঁও এৰিয়াত বনাব লাগে, ৰুৰেল এৰিয়াত, ভিলেজ এৰিয়াত বনাব লাগে, কিয়নো আমাৰ ভিলেজ এৰিয়াখিনি বেছি পিছপৰা। তো সিহঁতে এডুকেশ্যনৰ প্ৰতি ইমান আগ্ৰহী নহয়। তো যদি ইউনিভাৰ্চিটি বনোৱা হয় ভিতৰুৱা এৰিয়াসমূহত, তো তাৰে মানুহখিনিও অকণমান এডুকেশ্যনৰ প্ৰতি ইণ্টাৰেষ্ট আহিব, হয়নে? তো সেইটো কাৰণে কি কৰিছে, ৰুৰেল ইউনিভাৰ্চিটিৰ কথা কৈছিলে। অ'কে, তো ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। তো আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন এইটোৱে। অ'কে, দে ডিছকাছ এবাউট দ্য লিডাৰশ্বিপ স্কিল আৰু ভেলু এডুকেশ্যন। লিডাৰশ্বিপ স্কিল মানে আমাৰ ব্ৰিটিছে 1947 আগত ব্ৰিটিছে আমাক চলাই আছিলে, হয়নে নহয়? তো আমাৰ লিডাৰশ্বিপ তেনেকুৱা লিডাৰশ্বিপ স্কিল যিটো থাকে মানে আমাৰ কাণ্ট্ৰিখন চলাবৰ কাৰণে তেনেকুৱা লিডাৰৰ দৰকাৰ। তো তেনেকুৱা লিডাৰৰ মানে এটা যিটো কেপেবিলিটি সেইটো নলেজ আমাৰ বহুত কম আছে আমাৰ মানুহখিনি, ইণ্ডিয়াৰ মানুহখিনি। তো সেইটো কাৰণে লিডাৰশ্বিপ স্কিলটো বহুত ইম্পৰ্টেণ্ট। তেনেকুৱা লিডাৰশ্বিপ স্কিল, ভাল নেতৃত্ব দিব পৰা তেনেকুৱা স্কিল এটাৰ বহুত দৰকাৰ। তো সেইটো কাৰণে লিডাৰশ্বিপ স্কিলৰ কথা কৈছিলে আৰু ভেলু এডুকেশ্যনৰ কথা কৈছিলে। ভেলু এডুকেশ্যন মানে কেনেকুৱা যে আমাৰ প্ৰেক্টিকেল নলেজ, কিছুমান প্ৰেক্টিকেল নলেজ কেনেকুৱা যে আমাৰ বিহেভিয়াৰ কেনেকুৱা হোৱা উচিত, আমাৰ মেনাৰ বিহেভিয়াৰ বা আমাৰ বেলেগৰ প্ৰতি যিটো এটা ৰেচপেক্টনেছ, তো সেইটো কেনেকুৱা হোৱা উচিত, সেইবোৰ বস্তুৰ ওপৰত গুৰুত্ব দিছিলে যে ভেলু এডুকেশ্যন। অ'কে, বেলেগক আমি কেনেকৈ ভেলু দিব লাগিব, নিজৰ ভেলু বা বেলেগ জীৱ জন্তুৰ ভেলু আমি বুজিব লাগিব। চবৰে মানে কি আছে, এটা ৰেচপেক্ট আছে, চবকে আমি ৰেচপেক্ট দিব লাগিব, চবকে আমি কি কৰিব লাগিব, ভেলু দিব লাগিব, হয়নে? তেনেকুৱা। তো জেনেৰেল এডুকেশ্যনৰ কথা কৈছিলে, কমন এডুকেশ্যন যিটো চবৰ কাৰণে লাগে, হয়নে? জেনেৰেল এডুকেশ্যন, ইম্প্ৰুভমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন। তো ছেকেণ্ডাৰী এডুকেশ্যনৰ কথা কৈছিলে, ৰিয়েল লাইফ এডুকেশ্যনৰ কথা কৈছিলে ৰাধাকৃষ্ণন কমিশ্যনে। তাৰপিছত চেয়াৰমেন আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন। চেয়াৰমেন কোন আছিলে? সৰ্বপল্লী ৰাধাকৃষ্ণন। ডিচেম্বৰ 6, 1948। তো এইটো কেতিয়া হৈছিলে? 1948-ৰ 6 ডিচেম্বৰত তোমাৰ গঠিত হৈছিলে আৰু ৰিকগনিশ্যন 1949-ত পায়। অ'কে, নেশ্যনেল ৰেছপনচিবিলিটি। তো এডুকেশ্যনটো কি কৈছিল যে এডুকেশ্যনটো নেশ্যনেল ৰেছপনচিবিলিটি, আমাৰ নেশ্যনৰ ৰেছপনচিবিলিটি হয় এইটো। ৰুৰেল ইউনিভাৰ্চিটি এণ্ড ভেলু এডুকেশ্যনৰ কথা কৈছিল। আমি অলৰেডি পাই আহিছোঁ ওপৰত যে ৰুৰেল ইউনিভাৰ্চিটিৰ কথা কৈছিল যে ইউনিভাৰ্চিটিসমূহ ৰুৰেল এৰিয়াত বনাব লাগে, জাষ্ট চিটি এৰিয়াত বনালে নহ'ব। চিটি এৰিয়াততো মানুহ শিক্ষিত আছেই, অ'কে, কিন্তু ৰুৰেল এৰিয়া বহুত পিছপৰা। সেইটো কাৰণে কি কৰিছে যে ৰুৰেল এৰিয়াটো আমি ইউনিভাৰ্চিটি বনাব লাগিব। অ'কে, তো তেনেকুৱা কিছুমান ৰিকমেণ্ডেশ্যন কৰিছিলে ৰাধাকৃষ্ণন কমিশ্যন। বস্তুখিনি বুজিব পাৰি আছেনে? আমাৰ ষ্টেটিক বস্তু হয়, মুখস্থ কৰিব লগা বস্তু, বাট কথা হ'ল কি যে আমি যদি বুজি যাওঁ বস্তুখিনি অকণমান মনত থাকিব, বুজিছানে? বস্তুখিনি মনত থাকিবলৈ অকণমান ভাল আৰু এইখিনিলৈকে বুজিব পাৰিছা? নেক্সট তোমাৰ হয় মুডালিয়াৰ কমিশ্যন। মুডালিয়াৰ কমিশ্যন ছেকেণ্ডত আছে। মুডালিয়াৰ কমিশ্যন 1952ত আহে আৰু তোমাৰ ৰিকগনিশ্যন পায় 53। অ'কে, 23 ছেপ্টেম্বৰ 1952ত মুডালিয়াৰ কমিশ্যন গঠিত হয় আৰু কি হয় যে ন'ন এজ দ্য ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন। এইটোক ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন বুলি কোৱা হৈছিলে। ৰাধাকৃষ্ণন কমিশ্যনক তোমাৰ কি বুলি ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বা ইণ্ডিয়ান ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন বুলি কোৱা হয়। আৰু মুডালিয়াৰ কমিশ্যনটো ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় বাই ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। তো চেয়াৰমেন কোন আছিলে? ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। আৰু কোঠাৰী কমিশ্যনৰ কোন আছিলে? কোঠাৰীটো আমি এতিয়াও পোৱা নাই চাগে ন, ওপৰত আমি ৰাধাকৃষ্ণন কমিশ্যনহে পালোঁ। তো ৰাধাকৃষ্ণন কমিশ্যনৰ তোমাৰ নামৰ পৰাই গম পাওঁ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল। মুডালিয়াৰ কমিশ্যন নামৰ পৰাই গম পাওঁ যে লক্ষ্মণ স্বামী মুডালিয়াৰ, ভাইচ চেঞ্চেলৰ অফ মাদ্ৰাছ ইউনিভাৰ্চিটি। তো সেইটো টাইমত মাদ্ৰাছ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিলে। অ'কে, তাৰপিছত কি কৈছে যে 3 ইয়াৰ ছেকেণ্ডাৰী এণ্ড 4 ইয়াৰ হায়াৰ এডুকেশ্যন। 3 বছৰ ছেকেণ্ডাৰী আৰু 4 বছৰ কি যে হায়াৰ এডুকেশ্যনৰ কথা কৈছিলে। 3 ইয়াৰ ছেকেণ্ডাৰী এণ্ড 4 ইয়াৰ অফ হায়াৰ এডুকেশ্যন। অ'কে, যে 3 বছৰ ছেকেণ্ডাৰী এডুকেশ্যন আৰু 4 বছৰ হায়াৰ এডুকেশ্যনৰ কথা কৈছিলে। তো এইখিনিলৈকে আমি পালোঁ। নেক্সট তোমাৰ মুডালিয়াৰ কমিশ্যনে, ইয়াতে পেজটো অকণমান ইফাল সিফাল হৈছে হা। এই মুডালিয়াৰ কমিশ্যনৰ পিছত তোমাৰ এই ওমেন এডুকেশ্যনৰ পেজটো তোমাৰ মাজতে সোমাই গৈছে। তো এতিয়া কি কৰা যায় ৰ'বা দিয়া, ইয়াতে মই মাৰ্ক কৰি দিছোঁ এনে, ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে এইটো পেজ তোমাৰ তলত পাবা হা, তলত পাবা। ইয়াৰ পৰা কণ্টিনিউ কৰি কিনে এইটো। তো মুডালিয়াৰ কমিশ্যন, এইটো মুডালিয়াৰ কমিশ্যন আৰু কেইটামান পইণ্ট ইয়াতে আছে। মুডালিয়াৰ কমিশ্যন ডিছকাছ এবাউট গাৰ্লছ এডুকেশ্যনৰ কথা কৈছিলে, এগ্ৰিকালচাৰেল এডুকেশ্যন।
কি কৈছা পেজ নাম্বাৰ 1 দিব নেকি পেজ নাম্বাৰখিনি ন ৰবা মই পেজ নাম্বাৰ দি দিম এইটো হ'ল পেজ নাম্বাৰ 1 P1 P2 page number 2 page number 3 page number 4 এই তলৰটো পেজ নাম্বাৰ 5 পেজ নাম্বাৰ 5 তাৰপিছত তোমাৰ এইটো মাজৰটো পেজ নাম্বাৰ 6 এইটো যেটো আছে এইটো ওমেন এডুকেশ্যন বুলি এইটো পেজ নাম্বাৰ 6 ওকে পেজ নাম্বাৰ 6 5 টু তলত 6 টু ওপৰত তাৰপিছত পেজ নাম্বাৰ 7 P7 এইটো পেজ নাম্বাৰ 8 পেজ নাম্বাৰ 9 পেজ নাম্বাৰ 10 তো এইখিনি ঠিকে আছে বাকিখিনি ইয়াতে যে পেজ নাম্বাৰ পাই আছে তো পেজ নাম্বাৰ ওয়াইজি পাই যাবা গুটেখিনি ওকে 10 নাম্বাৰটো 10তে আছে 9 টো তোমাৰ ইয়াতে 9তে আছে এসোৱা ইফালেও 9 আছে আৰু ইফালেও 9 আছে তো বাকিখিনি ঠিকে পাবা তাতে জাস্ট উল্টা পুল্টা হৈছে এই এটা পেজ সিলেক্ট কৰোতে ইফাল হৈছে ওকে তো ইয়াতে পেজ নাম্বাৰ 4 ৰ পৰা আমি ডাইৰেক্টলি 5 ত কন্টিনিউ কৰিম 6 টো পিছত চাই আছো তো ডিসকাসড এবাউট মোডালিয়াৰ ডিসকাস এবাউট কি আছিল মোডালিয়াৰ কমিশনৰ বিষয়ে হয় গাৰ্লছ এডুকেশ্যনৰ কথা কৈছিলে লগতে তোমাৰ এগ্ৰিকালচাৰ এডুকেশ্যনৰ কথা কৈছিলে গাৰ্লছ এডুকেশ্যন হেতু টাইমত গাৰ্লছ এডুকেশ্যন গাৰ্লছখিনি বহুত এডুকেশ্যনৰ ক্ষেত্ৰত পিছ পৰি আছিল হেতু কাৰণে গাৰ্লছ এডুকেশ্যন এগ্ৰিকালচাৰেল এডুকেশ্যন মানে আমাৰ ইণ্ডিয়াৰ বেছিভাগ মানুহ এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ডেন্ট আছিল হেতু টাইমত আৰু হেতু কাৰণে এগ্ৰিকালচাৰেল এডুকেশ্যনৰ কথা কৈছিলে হোম সায়েন্স ফৰ গাৰ্লছ তো গাৰ্লছ সমূহৰ কাৰণে হোম সায়েন্স এডুকেশ্যন ওকে তাৰ মাল্টিপারপাস এডুকেশ্যন মানে কি যে এডুকেশ্যন মাল্টিপারপাস থাকিব লাগিব খালি আমি কি যে আমি এডুকেশ্যনটো জাস্ট আমি এডুকেশ্যন লৈ কিনে বহি থাকিম তেনেকুৱা নহয় তেনেকুৱা বহুত কেইটা পারপাস থাকে আমি কিবা কৰি যাতে আমি কিবা কৰিব পাৰো এডুকেশ্যন লৈ বা এডুকেশ্যনৰ দ্বাৰা যাতে আমাৰ কি হয় আমি নতুন ভ্যালু শিকিব পাৰো বেলেগৰ কাৰণে ৰেসপেক্ট শিকিব পাৰো ভ্যালু এডুকেশ্যন তাৰ পিছত এনভায়ৰনমেন্টৰ কাৰণে কি এৱাৰনেস নতুন তেনেকে বস্তু এনভায়ৰনমেন্টৰ কাৰণে আমাৰ যেটো ৰেসপন্সিবিলিটি হেবোৰ বস্তু সব বস্তু যাতে আমি শিকিব পাৰো তো তেনেকুৱা মাল্টিপারপাস এডুকেশ্যন বুলি কোৱা হৈছিল নেক্সট কি কৈছিলে যে আইডিয়াল সিটিজেন হ'ব লাগিব আইডিয়াল সিটিজেন মানে আমি আমাৰ দেশৰ প্ৰতি এটা ৰেসপেক্ট বা তেনেকুৱা এটা কি থাকিব লাগিব এক্টিভ সিটিজেন হ'ব লাগিব আইডিয়াল সিটিজেনশিপ বনোৱাৰ এটা কথা কৈছিলে নো ডিসক্রিমিনেশন কোনো ধৰণৰ ডিসক্রিমিনেশন হ'ব নালাগে যাতে আমি হিন্দু মুসলিম বা তেনেকুৱা বেলেগ কাষ্টৰ নিম্ন জাতি উচ্চ জাতি তেনেকে যাতে আমি বস্তুখিনি না ভাবো আমি যাতে সবৰ কাৰণে সমানে ৰেসপেক্ট আৰু ইকুৱেল বুলি ভাবো তো তেনেকুৱা এডুকেশ্যনৰ কথা কৈছিলে মোডালিয়াৰ কমিশন নেক্সট মেডিকেল ফেসিলিটিজ থাকিব ভোকেশনাল এডুকেশ্যন মানে কি যে ভোকেশনাল বুলি ক'লে আমি প্ৰেক্টিক্যালি যাতে আমি পঢ়ি কিনে বহি থাকিব নালাগে ফৰ এক্সাম্পল তোমালোকক কিবা শিকি আছে তাৰ লগতে তোমাৰ মেকানিক্যাল কিবা এটা শিকাই দিলে তুমি মেকানিক্যালি তুমি কাম কৰিব পাৰা তেনেকুৱা দৰ্জিৰ কাম শিকাই দিয়ে সিলাই মেচিন চলোৱা শিকাই দিয়ে বা তেনেকুৱা কিবা ধৰণৰ আৰু তো হেইবোৰ কোৱা হয় তোমাৰ ভোকেশনাল এডুকেশ্যন যাতে আমি বহি থাকিব নালাগে প্ৰেক্টিক্যালি কিবা কৰি চলিব পাৰো তো তেনেকুৱা এডুকেশ্যনৰ কথা কৈছিলে তাৰ পিছত কি যে মাল্টিপারপাস স্কুলছ তো মাল্টিপারপাস স্কুলছৰ কথাও কৈছিলে ওকে বেলেগ তেনেকুৱা বেলেগ স্কুলসমূহত বেলেগ ডিপাৰ্টমেন্টৰ তেনেকে বস্তু শিকোৱা হ'ব ওকে মাল্টিপারপাস স্কুলৰ কথা কৈছিলে মোডালিয়াৰ কমিশন নেক্সট তোমাৰ কি আছে যে ওমেন এডুকেশ্যন ওকে এটো পেজ নাম্বাৰ 5 ন 5 ৰ পৰা এই ওপৰত গুছি যাবা 6 ত তো 5 নম্বৰ চোৱা ওমেন এডুকেশ্যনৰ কথা কৈছে 1958-59 তো 58-59 ওমেন এডুকেশ্যন যে তোমাৰ দুৰ্গাবাই দেশমুখে কি কৰিছে নেশনাল কমিটি অন ওমেন এডুকেশ্যন বনাইছিলে কি বনাইছিলে নেশনাল কমিটি অন ওমেন এডুকেশ্যন এটো মনত ৰাখিবা তো এটো কিমান চনত আহিছিলে 1958 আৰু 59 58 আহে আৰু 59 ৰিকগনিশ্যন পায় কাৰ দ্বাৰা দুৰ্গাবাই দেশমুখ নেক্সট আহে তোমাৰ কমিটি অন ইমোশনাল ইন্টিগ্ৰেশন 1961 the committee on emotional integration যে 1961 তো ইয়াতে তোমাৰ ডক্টৰ সম্পূৰ্ণানন্দ আছিল চেয়াৰম্যান কমিটি অন ইমোশনাল ইন্টিগ্ৰেশন যে আছে 1961 তো সম্পূৰ্ণানন্দ আছিল তোমাৰ চেয়াৰম্যান
আৰু হোলিষ্টিক ডেভেলপমেণ্ট বা কমপ্লিট ডেভেলপমেণ্টৰ কথা কৈছিলে যে এডুকেশ্যন যাতে আমাৰ হোলিষ্টিক ডেভেলপমেণ্ট চবফালে যাতে আমাৰ ডেভেলপমেণ্ট কৰায় চবফালে যাতে আমাৰ নলেজ হয় তো সেইটো কাৰণে তোমাৰ হোলিষ্টিক ডেভেলপমেণ্টৰ কথা কৈছিলে অল ৰাউণ্ড ডেভেলপমেণ্টৰ কথা অ'কে যে হোলিষ্টিক এণ্ড কমপ্লিট অল ৰাউণ্ড ডেভেলপমেণ্ট ফৰ ইউথ আমাৰ ইউথ জেনেৰেশ্যন য়াং জেনেৰেশ্যনৰ কাৰণে এটা কমপ্লিট ডেভেলপমেণ্ট টাইপৰ এডুকেশ্যন হ'ব লাগে এডুকেশ্যনটো কেনেকুৱা যে কমপ্লিট ডেভেলপমেণ্ট টাইপৰ হ'ব লাগে নেক্সট ইয়াতে ওপৰৰ পেজটোত আমি যাওঁ যে ওমেন এডুকেশ্যনৰ কাৰণে তিনিটা এডুকেশ্যন পলিচি আছিলে কি আছিলে নেশ্যনেল কমিটি অন ওমেন এডুকেশ্যন যিটো দুৰ্গাবাই দেশমুখৰ দ্বাৰা হৈছিলে 1959 অ'কে ফাৰ্ষ্ট ছেকেণ্ডত দ্য কাউন্সিল অফ ওমেন এডুকেশ্যন তো নেশ্যনেল কাউন্সিল অফ ওমেন এডুকেশ্যন কেতিয়া গঠিত হয় তোমাৰ 1962 আৰু ইয়াৰে চেয়াৰমেন কোন আছিলে হান্স মেহতা নেশ্যনেল কমিটি অন ওমেন এডুকেশ্যন তোমাৰ চেয়াৰমেন আছিলে দুৰ্গাবাই দেশমুখ আৰু নেশ্যনেল কাউন্সিল অফ ওমেন এডুকেশ্যন যিটো হান্স মেহতা আছিলে এইবোৰ গোটেই পইণ্ট ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট পইণ্টছ হওক এইবোৰ এক্সামত সুধি থাকে তাৰপিছত ভক্ত চালাম কমিটি আছিলে এইটো ওমেন এডুকেশ্যনৰ কাৰণে আছিলে ভক্ত চালাম কমিটি যিটো 1963 আহিছিলে ভক্ত চালাম কমিটি অ'কে মোষ্টলি ওমেন এডুকেশ্যনৰ কাৰণে আছিলে এই তিনিটা এডুকেশ্যন কমিশ্যন মোষ্টলি ওমেন এডুকেশ্যনৰ কাৰণে আছিলে মনত ৰাখিবা অ'কে ফাৰ্ষ্ট এডুকেশ্যন কমিশ্যন ৰাধাকৃষ্ণন আৰু ফাৰ্ষ্ট এডুকেশ্যন পলিচি 1968 অলৰেডি আমি পাইছোঁ এইখিনিলৈকে হ'ল নেক্সট আমাৰ তোমালোকৰ এইখিনি হেৰিত পঢ়োৱা হৈছে টিচাৰ চেণ্টাৰ্ড আৰু ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ টিচিং তোমালোকৰ হৈছে নেকি নাই স্যার টিচিং এপ্টিটিউড হোৱাই নাই তো এইখিনি বাদ দিয়া এইখিনি টিচিং এপ্টিটিউডৰ বস্তু মই বেলেগ ষ্টুডেণ্টক শিকাই আছিলোঁ বেলেগ এটা গ্ৰুপত অ'কে তথাপিও এবাৰ কৈ দিওঁ টিচাৰ চেণ্টাৰ্ড মেথড আৰু ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড টিচাৰ চেণ্টাৰ্ড মেথড মানে কি টিচাৰৰ ওপৰত ডিপেণ্ড কৰে টোটেলি টিচিং প্ৰচেছটো আৰু ষ্টুডেণ্ট চেণ্টাৰ মেথডটো ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে ষ্টুডেণ্টে কেনেকৈ শিকিব খোজে কেনেকৈ শিকিব নিজৰ ওপৰত ডিপেণ্ড কৰে তো টিচাৰ চেণ্টাৰ মেথডক ডাইৰেক্ট মেথড বুলি কোৱা হয় ষ্টুডেণ্ট চেণ্টাৰ মেথডক ইনডাইৰেক্ট মেথড বুলি কোৱা হয় টিচাৰ চেণ্টাৰ মেথডক তোমাৰ এক্সপ'জিটৰী মেথড বুলি কোৱা হয় আৰু ষ্টুডেণ্ট চেণ্টাৰ মেথডক এক্সপ্ল'ৰেটৰী মেথড বুলি কোৱা হয় তাৰপিছত ডিডাক্টিভ মেথড বুলি কোৱা হয় টিচাৰ চেণ্টাৰক আৰু ষ্টুডেণ্ট চেণ্টাৰ মেথডক ইনডাক্টিভ মেথড বুলি কোৱা হয় আমি এইবোৰ ডিছকাছ কৰিম হা টিচিং যেতিয়া পঢ়িম টিচিং মেথড যেতিয়া পঢ়িম তো তেতিয়া এইবোৰ গোটেই বস্তু আহি যাব জাষ্ট মই অকণমান আইডিয়া দি দিছোঁ আৰু এতিয়া সেইটো আছে ইয়াতে নেক্সট তোমাৰ আহিলে 4 নম্বৰত কোঠাৰী কমিশ্যন আহিলে কোঠাৰী কমিশ্যন তো কোঠাৰী কমিশ্যনটো তোমাৰ ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলি কোৱা হয় 1964 আৰু 66 1964ত আহে 14 জুলাইত 1964ত ছেট আপ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অন 14th of July 1964 আৰু তোমাৰ কি হয় যে 1966ত ইয়াৰ ৰিকগনিশ্যন হয় চেয়াৰমেন কোন আছিলে ডক্টৰ দৌলত সিং কোঠাৰী অ'কে বাই দৌলত সিং কোঠাৰী দিছ কমিশ্যন ৱাজ এণ্টাইটেলড তো এই কমিশ্যনটোৰ ৰিপৰ্টৰ নাম কি আছিলে এইবোৰ এক্সামত সুধি থাকে কমিশ্যনৰ ৰিপৰ্টৰ নাম আছিলে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট কি আছিলে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট মনত ৰাখিবা ৰিপৰ্টৰ নাম আছিলে এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট অ'কে তো এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট ইয়াতে চোৱা তোমাৰ END বুলি মনত ৰাখিবা END কিয় এণ্ড ৰিপৰ্ট বুলি মনত ৰাখা যে কোঠাৰী কমিশ্যনৰ ৰিপৰ্টৰ নাম কি আছিলে এণ্ড ৰিপৰ্ট কাৰণ এডুকেশ্যন মিনছ এডুকেশ্যন এণ্ড মিনছ নেশ্যনেল আৰু ডেভেলপমেণ্ট মিনছ ডেভেলপমেণ্ট END ৰিপৰ্ট ডেট মিনছ এণ্ড ৰিপৰ্ট অ'কে এনেকৈ মনত ৰাখিবা এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট ৰিপৰ্টৰ নাম আছিলে অ'কে 4 মেইন থিমছ আছিলে ইয়াৰে 4টা থিমছ আছিলে থিমছ কেইটা কি আছিলে ইনক্ৰিজ ইন প্ৰডাক্টিভিটি তো প্ৰডাক্টিভিটি ইনক্ৰিজ কৰিব লাগিব প্ৰমোটিং ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন তো প্ৰমোটিং ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন ছ'চিয়েল নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথা কৈছিলে এডুকেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন এডুকেশ্যন আৰু মডাৰ্ণাইজেশ্যনৰ কাৰণে আৰু ডেভেলপিং ছ'চিয়েল মৰেল স্পিৰিচুৱেল ভেলুজ ডেভেলপিং ছ'চিয়েল মৰেল স্পিৰিচুৱেল ভেলুজ তো ইয়াতে আমাৰ 4টা মেইন থিমছ আছিলে যে আমাৰ একচুৱেলি কোঠাৰী কমিশ্যনৰ মেইন থিম 4টা কি এক্সামত সুধি থাকে এইবোৰ 5টা 6টা দি দিয়ে তাৰ পৰা তোমাক বাছি উলিয়াব দিব কোনকেইটা কোঠাৰীৰ মেইন থিম হয় তো ফাৰ্ষ্টত আছিল ইনক্ৰিজ ইন প্ৰডাক্টিভিটি তো আমাৰ দেশখন কি হয় এটা ডেভেলপিং কাণ্ট্ৰি হয় তো ইয়াতে প্ৰডাক্টিভিটি বহুত ইম্পৰ্টেণ্ট আমাৰ এডুকেশ্যন তেনেকুৱা হ'ব লাগিব যাতে আমি প্ৰডাক্টিভ হ'ব পাৰোঁ নতুন নতুন প্ৰডাক্ট বা নতুন বস্তু আমি বনাব পাৰোঁ তেনেকৈ আমাৰ প্ৰডাক্টিভ ক্ৰিয়েটিভিটিৰ কাৰণে আমি এডুকেশ্যন দিব লাগিব প্ৰমোটিং ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন তো ছ'চিয়েল নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথা কৈছোঁ যিটো ভেলু এডুকেশ্যন অ'কে যে আমি বেলেগক কেনেকৈ প্ৰেক্টিকেলি আমি কেনেকৈ বেলেগৰ লগত বিহেভিয়াৰ বা বিহেভ কৰিব লাগে কেনেকৈ ৰেচপেক্ট দিব লাগে সেইবোৰ বস্তুৰ ওপৰত ছ'চিয়েল আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যন
তো সোসাইটিত তুমি কেনেকৈ চলিবা, নেশ্যনেল ৰেচপেক্ট এটা থাকে ন, নেশ্যনৰ প্ৰতি এটা লাভ থাকে, তো সেইবোৰ বস্তু ওপৰত টাৰ্গেট কৰা হৈছিলে। নেক্সট এডুকেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন, এডুকেশ্যনৰ লগত মডাৰ্ণাইজেশ্যন হ'ব লাগিব, যে আমি এডুকেশ্যন ল'ব লাগিব, লগতে আমি দিনে দিনে মডাৰ্ণো হ'ব লাগিব, কাৰণ আমি বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা বহুত বছৰ পিছুৱাই আছোঁ, হয়নে? তাৰপিছত কি আছে যে ডেভেলপিং ছ'চিয়েল মৰেল এণ্ড স্পিৰিচুৱেল ভেলুজ, তো ছ'চিয়েল মৰেল আৰু স্পিৰিচুৱেল ভেলুজসমূহৰ কথা কৈছে, যে তোমাৰ ছ'চাইটিত আমি কেনেকৈ জীয়াই থাকিম, কেনেকৈ মিলাপ্ৰীতি, ছিকুলাৰিটি কেনেকৈ বজাই ৰাখিম, হয়নে? তেনেকুৱা ডিছক্ৰিমিনেশ্যন যাতে নহয় কোনো ধৰণৰ। তো স্পিৰিচুৱেল ভেলুজ কিছুমান, যে বেলেগ যে বেলেগ ৰিলিজিয়নৰ প্ৰতি, বেলেগৰ ৰিলিজিয়নৰ প্ৰতি এটা ৰেচপেক্ট, নিজৰ ৰিলিজিয়নৰ প্ৰতি ৰেচপেক্ট, অ'কে, যাতে বেলেগৰ ৰিলিজিয়নক আমি ডিছৰেচপেক্ট নকৰোঁ, তেনেকুৱা গোটেই বস্তুখিনি ইয়াতে আহিব, অ'কে। তো এনেকৈ 4টা থিমছ আছিলে, মেইন থিমছ আছিলে। আৰু ইয়াতে কি যে ফাৰ্জি বুলি মনত ৰাখিবা। তো এয়া কমিশ্যনখিনি বনাবৰ কাৰণে বেলেগ বেলেগ এক্সপাৰ্ট কাণ্ট্ৰিসমূহৰ পৰা, মানে যিকেইটা কাণ্ট্ৰিত কি আছে যে এডুকেশ্যন বহুত ওপৰত আছে, এডুকেশ্যন ছিষ্টেমখিনি বহুত ওপৰত, তো সিহঁতৰ পৰা এক্সপাৰ্ট মাতিছিলে আমাৰ ইণ্ডিয়াই, এইটো কোঠাৰী কমিশ্যনটো তেনেকৈ বনাবৰ কাৰণে, কোঠাৰী কমিশ্যনত হেল্প ল'বৰ কাৰণে বেলেগ বেলেগ এক্সপাৰ্ট কাণ্ট্ৰিৰ পৰা মানুহ মাতিছিলে। ফ্ৰান্স, আমেৰিকা, ৰাছিয়া, জাপান আৰু ইংলেণ্ড, 5টা কাণ্ট্ৰিৰ পৰা মানুহ মাতিছিলে, ফ্ৰান্সৰ পৰা, আমেৰিকাৰ পৰা, ৰাছিয়া, জাপান আৰু ইংলেণ্ডৰ পৰা। তো তেনেকৈ 5টা কাণ্ট্ৰিৰ পৰা মানুহ মাতিছিলে সিহঁতৰ পৰা হেল্প ল'বলৈ, বাট হেল্প লোৱা নাই পিছলৈ, অ'কে, জাষ্ট সিহঁতে আনি কিনে বহাই থৈছিলে। তো এয়া হ'ল তোমাৰ কোঠাৰী কমিশ্যনে এইখিনি আইডিয়া পালোঁ। তাৰপিছত কি চোৱা যে ইন্ট্ৰডিউচ কমন স্কুলিং ছিষ্টেম, কমন স্কুলিং ছিষ্টেমৰ কথা কৈছিলে, যে মাদাৰ টাং লেংগুৱেজ ইন এডুকেশ্যন ইজ কম্পালচৰি। তো ইন্ট্ৰডিউচ কমন স্কুল ছিষ্টেম, কমন স্কুল ছিষ্টেমৰ কথা কৈছিলে, যে কমন স্কুল ছিষ্টেম কেনেকুৱা, যে আমাৰ কমন স্কুল ছিষ্টেমটো এনেকুৱা আছিলে যে সেইটো টাইমত তোমাৰ এক ছেকেণ্ড ৰ'বচোন, কমন স্কুল আৰু নাইবৰহুড স্কুলৰ আইডিয়াটো বেলেগ বেলেগ আছিল ন, এক ছেকেণ্ড ৰ'বচোন, মই চাই দি আছোঁ, তুমি নিজে পাব। কমন স্কুল ছিষ্টেম মানে কি আছিলে, যে আমাৰ এডুকেশ্যনটো এনেকুৱা হ'ব লাগিব যে ইয়াত কোনো কাষ্ট বা তেনেকুৱা উচ্চ শ্ৰেণী বা নিম্ন শ্ৰেণী বুলি কোনো হেৰি নাথাকে, যে উচ্চ শ্ৰেণীৰ কাৰণে বেলেগ স্কুল বা বেলেগ ইনষ্টিটিউট, নিম্ন শ্ৰেণীৰ কাৰণে বেলেগ, হিন্দুখিনিৰ কাৰণে বেলেগ, খ্ৰীষ্টিয়ানখিনিৰ কাৰণে বেলেগ, তো এনেকুৱা কোনো ছিষ্টেম নাথাকিব। ইয়াতে কমন স্কুল ছিষ্টেম মানে তোমাৰ চবেই মানে এটা ইনষ্টিটিউটে পঢ়িব পাৰিব, তেনেকুৱা ছিকুলাৰ এডুকেশ্যন দিয়া হ'ব। এনেকুৱা নহয় যে এডুকেশ্যন চেণ্টাৰত, এডুকেশ্যন ইনষ্টিটিউটখনত তোমাৰ এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ ওপৰত তেনেকুৱা এডুকেশ্যন দিয়া হ'ব, বাকীখিনিক ডিছৰেচপেক্ট কৰা হ'ব, তেনেকুৱা নহয়। এটা কমন স্কুল ছিষ্টেমৰ কথা কৈছিলে, যে চব কাষ্টৰে, চব ৰিলিজিয়নৰ মানুহে তাতে ষ্টাডি কৰিব পাৰিব, এডুকেশ্যন ল'ব পাৰিব, বুজিব পাৰিছা? তো তেনেকুৱা কমন স্কুল ছিষ্টেমৰ কথা কৈছিলে। তাৰপিছত মাদাৰ টাং লেংগুৱেজ ইন এডুকেশ্যন ইজ কম্পালচাৰী, যে মাদাৰ টাং, মাতৃভাষাটো কম্পালচাৰী কৰি দিছিলে, যে এডুকেশ্যনত থাকিব লাগিব। তাৰপিছত নাইবৰহুড স্কুলৰ কথা কৈছিলে। নাইবৰহুড স্কুল মানে কেনেকুৱা, যে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে যিখিনি ষ্টুডেণ্ট আছে সেইখিনিৰ কাৰণে স্কুল প্ৰত্যেক 1 কিলোমিটাৰ মূৰে মূৰে এটাকৈ স্কুল থাকিব। ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে প্ৰত্যেক 1 কিলোমিটাৰ মূৰে মূৰে এটাকৈ স্কুল থাকিব। ঠিক তেনেকৈ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে প্ৰত্যেক 3 কিলোমিটাৰ মূৰে মূৰে এটা স্কুল থাকিব। ক্লাছ 1ৰ পৰা 5লৈকে প্ৰত্যেক 1 কিলোমিটাৰ মূৰে মূৰে এটা স্কুল থাকিব। ছাপোজ ইয়াতে এটা স্কুল আছে, 1 কিলোমিটাৰ দূৰত আৰু এটা থাকিব, কাৰণ সৰু বাচ্চাসমূহ ইমান দূৰে দূৰে যাব নোৱাৰে, 2-3 কিলোমিটাৰ দূৰে দূৰে, তো সেইটো কাৰণে স্কুলখিনি 1 কিলোমিটাৰৰ ভিতৰতে হ'ব লাগিব। নেক্সট কি কৈছে, যে ক্লাছ 6ৰ পৰা 8লৈকে তোমাৰ প্ৰত্যেক 3 কিলোমিটাৰ মূৰে মূৰে এটাকৈ স্কুল হ'ব, অ'কে, ক্লাছ 6ৰ পৰা 8লৈকে। তো তেনেকুৱা ক্লাছৰ কাৰণে তোমাৰ 3 কিলোমিটাৰ মূৰে মূৰে এটাকৈ স্কুল হ'ব। তো তেনেকুৱা ৰিকমেণ্ডেশ্যন কৰিছিলে, বুজিব পাৰিছা? নেক্সট আছে ৰিপৰ্ট, হয়, ৰিপৰ্ট অফ দ্য কমিশ্যন।
তো ৰিপৰ্টৰ নাম অলৰেডি আমি চালোঁ যে এণ্ড ৰিপৰ্ট বুলি আমি কওঁ, কিয়নো এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট, ইয়াৰে শ্বৰ্ট ফৰ্ম END বুলি কওঁ, বাট ইয়াৰে ফুল ফৰ্ম হ'ল তোমাৰ এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট। অ'কে, তো ৰিপৰ্টৰ 4টা ছেকশ্যন আছিলে, 4টা পাৰ্ট আছিলে। মানে ফাৰ্ষ্ট পাৰ্টৰ নাম দিয়া হৈছিলে জেনেৰেল প্ৰব্লেমছ। তো এডুকেশ্যনত কি জেনেৰেল প্ৰব্লেমছ আছে, যে আগৰ পৰা যে এডুকেশ্যন ছিষ্টেমটো চলি আছে কি প্ৰব্লেমছ আছে সেইবোৰ লৈ কিনে ডিছকাছ কৰা হৈছিলে। ছেকেণ্ডত ষ্টেজেছ অফ এডুকেশ্যন, যে ষ্টেজ ভাগ কৰা হৈছিলে, কোনটো ষ্টেজত কেনেকুৱা এডুকেশ্যন দিয়া হ'ব, কোনটো ষ্টেজত কি এডুকেশ্যন দিয়া হ'ব, অ'কে, কি মেথডত এডুকেশ্যন দিয়া হ'ব। তো সেইবোৰ বস্তু ডিছকাছ কৰা হৈছিল ছেকেণ্ড ষ্টেজত। তাৰপিছত ৰিকমেণ্ডেশ্যন, যে কি বস্তু এডুকেশ্যনত এড কৰিব লাগিব, অ'কে, যে আমি কোনটো ষ্টেজত কেনেকুৱা এডুকেশ্যন দিম বা কি বস্তু আমি এড কৰিব লাগিব, তেনেকুৱা যে মডিফিকেশ্যন কৰিছিলে, যে আগৰ ছিষ্টেমত যে এডুকেশ্যন চলি আছে সেইটোক বাদ দি কিনে আমি কি বস্তু আৰু ৰিকমেণ্ড কৰিব পাৰোঁ এডুকেশ্যন কোৱালিটিটো আৰু ভাল হ'বলৈ। তাৰপিছত ছাপ্লিমেণ্টাৰী পেপাৰ্ছ, তো ইয়াতে গোটেই প্ৰব্লেমছখিনিৰ এটা সলিউশ্যন বিচাৰি কিনে তাৰ ওপৰত এটা ডিছকাছ কৰা হৈছিলে, ছাপ্লিমেণ্টাৰী পেপাৰ্ছ বুলি কয়, ফ'ৰ্থ পাৰ্ট যিটো, অ'কে, ফ'ৰ্থ ছেকশ্যন যিটো। তো 4টা ছেকশ্যন আছিলে, জেনেৰেল প্ৰব্লেমছ, ষ্টেজেছ অফ এডুকেশ্যন, ৰিকমেণ্ডেশ্যন অৰ ইমপ্লিমেণ্টেশ্যন বুলি কোৱা হয় তেতিয়াও, অ'কে, ৰিকমেণ্ডেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন, এইটো এণ্ড হয় হা, এণ্ড ইমপ্লিমেণ্টেশ্যন আৰু ছাপ্লিমেণ্টাৰী পেপাৰ্ছ। নেক্সট তোমাৰ কি আছে, ইণ্ট্ৰডিউচ 10+2+3। 10+2+3 মানে কি, যে 10 বছৰ স্কুলীয়া এডুকেশ্যন ক্লাছ 1ৰ পৰা 10লৈকে, আৰু 2 বছৰ হায়াৰ ছেকেণ্ডাৰী, আৰু 3 বছৰ ডিগ্ৰী কৰ্চৰ কথা ক'ত ইণ্ট্ৰডিউচ কৰা হয়, কোঠাৰী কমিশ্যনত। 10+2+3টো তোমাৰ কোঠাৰী কমিশ্যনত ইণ্ট্ৰডিউচ কৰা হৈছিলে। অ'কে, বিকাম দ্য বেছ অফ NEP 86 নহয় 68। তো এইটো কি হৈছিলে, যে বেছ হৈছিলে, যে তোমাৰ নতুন NEP যে আহিছিলে, নতুন NEPটো এইটো কোঠাৰী কমিশ্যনৰ ওপৰত ডিপেণ্ড কৰি কিনে নতুন NEP বনোৱা হৈছিলে। কোঠাৰী কমিশ্যনৰ ওপৰত ডিপেণ্ড কৰি কিনে, বেছ কৰি কিনে নতুন NEPটো, ফাৰ্ষ্ট NEP কোনটো আছিলে 1968, তো সেইটো 68ৰ NEPটো কোঠাৰী কমিশ্যনৰ ওপৰত ডিপেণ্ড কৰিয়ে বনোৱা হৈছিলে। অ'কে, মেইন পাৱাৰ এপ্ৰ'চৰ কথা কোৱা হৈছিলে। নেক্সট তোমাৰ কি, যে 6ৰ পৰা 14 ইয়াৰ্ছলৈকে কম্পালচাৰী এডুকেশ্যন, যে 6ৰ পৰা 14 বছৰলৈকে যিখিনি চিলড্ৰেনছ আছে, তো চিলড্ৰেনসমূহক কি কৰা হ'ব, যে তোমাৰ কম্পালচাৰী এডুকেশ্যন দিয়া হ'ব সিহঁতক। অ'কে, তো এয়া কি আছিলে, যে আৰ্টিকল 45 অফ DPSP, অ'কে, আৰ্টিকল 45 হিচাপত তেনেকুৱা ধাৰা এটা আছিলে। তাৰপিছত নেক্সট 3 ইয়াৰ্ছ ডিগ্ৰী কৰ্চৰ কথা কৈছিলে, কি কৈছিলে, 3 ইয়াৰ ডিগ্ৰী কৰ্চৰ কথা কৈছিলে, আৰু 4 ইয়াৰ্ছ অনাৰ ডিগ্ৰীৰ কথা কৈছিলে। 3 ইয়াৰ ডিগ্ৰী কৰ্চটো চলি আছে, বাট 4 ইয়াৰ অনাৰ ডিগ্ৰী হোৱা নাই এতিয়ালৈকে, হয়নে? অনাৰ্ছ ডিগ্ৰী মানে তুমি মেজৰ ল'লে 4 বছৰ পঢ়িব লাগিব। তো তেনেকুৱা ছিষ্টেম এতিয়ালৈ ইমপ্লিমেণ্টেশ্যন হোৱা নাই, 3 বছৰে আছে। নেক্সট তোমাৰ ৰিকমেণ্ডেড 6% অফ GDP ইউজড ইন এডুকেশ্যন। তো কি ৰিকমেণ্ডেশ্যন কৰিছিলে, যে 6% GDP মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, যে আমাৰ যিখিনি গোটেই কাণ্ট্ৰিৰ এটা ইনকামৰ যিটো হেৰি হয়, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, তো সেয়া তাৰে ইনকামৰ 6% এডুকেশ্যনত খৰচ কৰাৰ কথা কৈছিলে। কিন্তু বৰ্তমানলৈকে 6% হোৱা নাই, 4% আমি এডুকেশ্যনত স্পেণ্ড কৰোঁ, মাত্ৰ GDPৰ মাত্ৰ 4.something% ইউজ কৰা হয়। অ'কে, তো 6% ৰিকমেণ্ডেশ্যন কৰিছিলে ইন এডুকেশ্যন। তাৰপিছত কি হৈছে, যে লেংগুৱেজ ফৰ্মুলা, 3 লেংগুৱেজ ফৰ্মুলাৰ কথা কৈছিলে, যে 3টা লেংগুৱেজ, যে মাদাৰ টাং লেংগুৱেজ আৰু হিন্দী ইংলিছ লেংগুৱেজ। অ'কে, যে প্ৰাইমাৰী, লোৱাৰ প্ৰাইমাৰী একদম সৰু 1ৰ পৰা 4লৈকে অনলি মাদাৰ টাং শিকোৱা হ'ব, মাদাৰ লেংগুৱেজ, মাতৃভাষাটো শিকোৱা হ'ব অনলি ক্লাছ 1ৰ পৰা 4লৈকে। তাৰপিছত হায়াৰ প্ৰাইমাৰী বুলি ক'লে 5ৰ পৰা 8লৈকে তোমাৰ কি শিকোৱা হ'ব, মাদাৰ টাং মাতৃভাষা থাকিব ফাৰ্ষ্টত, তাৰপিছত হিন্দীও থাকিব, ইংলিছো থাকিব। এমই স্কুলৰ পৰা তোমাৰ মাতৃভাষা হিন্দী থাকিব, ইংলিছ থাকিব, সেইটো ইমপ্লিমেণ্টেশ্যন হৈছিলে অলৰেডি। বাকীখিনি লোৱাৰ ছেকেণ্ডাৰী, হায়াৰ ছেকেণ্ডাৰী, গ্ৰেজুৱেট চবতে তোমাৰ চইচ হিচাপে তুমি লেংগুৱেজ ছিলেক্ট কৰিব পাৰিবা। অ'কে, তো এয়া আছিল 3টা লেংগুৱেজৰ ফৰ্মুলা, 3 লেংগুৱেজ ফৰ্মুলা বুলি কোৱা হয়। কি আছিলে, মাদাৰ টাং MT বুলি আছে, ডেট মিনছ মাদাৰ টাং হিন্দী, তাৰপিছত ইংলিছ। অ'কে, তোমালোকে বস্তুখিনি না ধুনীয়াকৈ নোটছ বনাই ল'বা, ইয়াৰ PDF-ত নপঢ়িবা, নিজৰ মতে অকণমান ধুনীয়াকৈ নোটছ বনাই ল'বা, তো ভাল হ'ব, বুজিছানে?
স্ক্যান হ'ব দে তো ইয়াতে আমি কোনখিনিলৈকে চালোঁ হয় 3 ল্যাঙ্গুৱেজ ফৰ্মুলালৈকে চালোঁ নেক্সট কোঠাৰীৰ আৰু পইণ্ট আছে কোঠাৰী কিণ্ডাৰ গাৰ্ডেন বা মণ্টেছৰী বা প্ৰি বেচিক বুলি কোৱা হয় যিখিনি একদম প্ৰি প্ৰাইমাৰী সৰু অংগনবাদীৰ যিখিনি ষ্টুডেণ্ট আছে ন সেইখিনিৰ কথা কোৱা হয় তাৰপিছত প্ৰাইমাৰী এডুকেশ্যন কাক কোৱা হয় ক্লাছ 4লৈকে যিখিনিক লোৱাৰ প্ৰাইমাৰী বুলি কোৱা হয় ক্লাছ 4লৈকে 1ৰ পৰা 4লৈকে লোৱাৰ প্ৰাইমাৰী কিণ্ডাৰ গাৰ্ডেন বা মণ্টেছৰী যিখিনি অংগনবাদীৰ ষ্টুডেণ্ট আপাৰ প্ৰাইমাৰী বুলি ক'লে কোনখিনি বা হায়াৰ প্ৰাইমাৰী সেইখিনি হাই স্কুল 10লৈকে ক্লাছ 5ৰ পৰা 10লৈকে হায়াৰ প্ৰাইমাৰী বুলি কোৱা হয় তো 11 আৰু 12ক হায়াৰ ছেকেণ্ডাৰী বুলি কোৱা হয় বা প্ৰি ইউনিভাৰ্চিটি বুলি কোৱা হয় ওকে তাৰপিছত আৰু ইয়াতে বেলেগ পাৰ্ট এটা আছে যে প্লাছ 5লৈকে প্ৰাইমাৰী এডুকেশ্যন বুলি কোৱা হয় প্ৰাইমাৰী এডুকেশ্যন আৰু 6ৰ পৰা 12লৈকে ছেকেণ্ডাৰী এডুকেশ্যন বুলি কোৱা হয় মনত ৰাখিবা 5লৈকে প্ৰাইমাৰী এডুকেশ্যন আৰু 6ৰ পৰা 12লৈকে ছেকেণ্ডাৰী এডুকেশ্যন বুলি কোৱা হয় আফটাৰ 12 যিখিনি হায়াৰ এডুকেশ্যন বুলি কোৱা হয় মানে হাই ছেকেণ্ডাৰী পাছ কৰিলে হায়াৰ এডুকেশ্যন ডিগ্ৰীৰ পৰা ওকে NEP 1968 যিটো ইন্দিৰা গান্ধী আছিলে প্ৰধানমন্ত্ৰী PM প্ৰাইম মিনিষ্টাৰ আৰু তোমাৰ 1986ত তোমাৰ ৰাজীৱ গান্ধী আছিলে তোমাৰ প্ৰাইম মিনিষ্টাৰ মনত ৰাখিবা এইবোৰ এক্সামত মেথছ ডায়গ্ৰামত সোধে এডাল্ট এডুকেশ্যন কমিশ্যন 1978ত এডাল্ট এডুকেশ্যন কমিশ্যন গঠিত হয় এডাল্ট এডুকেশ্যন কমিশ্যন 1978 টু 2nd of অক্টোবৰ ওকে অক্টোবৰৰ 2 তাৰিখে 1978ত এডাল্ট এডুকেশ্যন কমিশ্যন তো ইয়াতে তোমাৰ সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন মুডালিয়াৰ কমিশ্যন বুলি কোৱা হয় সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন কাক কোৱা হয় মুডালিয়াৰ কমিশ্যন কলকাতা ইউনিভাৰ্চিটি কমিশ্যন যাক ছেটেলড কমিশ্যন বুলি কোৱা হয় ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যন যিটো কোঠাৰী কমিশ্যন আৰু ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন যাক নেকি ৰাধাকৃষ্ণন কমিশ্যন বুলি কোৱা হয় স্লেটত আহিছিলে ওকে স্লেটত এডুকেশ্যন সুধিছিলে তো কোঠাৰী বিষয়ে আমি অলৰেডি পালোঁ ইয়াতে 4 সেকশন 4টা সেকশন ৰিপৰ্টৰ 4টা সেকশন আছে জেনাৰেল প্ৰবলেম হিষ্টৰীজ অফ এডুকেশ্যন ৰিনাউন্সিয়েশ্যন আৰু সাপ্লিমেণ্টাৰী পেপাৰ্ছ হয়নে এক সেকেন্ড হ'ব দে তো সেকশন 4টা সেকশন আছিলে হয়নে তাৰপিছত আমি কি যে 3টা অবজেক্টিভো আছিলে ইয়াৰ অবজেক্টিভ কি আছিলে আমি 4টা মেইন থিম পাইছিলোঁ বাট লগতে 3টা অবজেক্টিভ বুলি ক'লে আমি গোটেইকেইটাক হাঙৰি কিনে এটা অবজেক্টিভ 3টা অবজেক্টিভত আমি কনভাৰ্ট কৰিব পাৰোঁ 3 কেটেগৰিজ বা 3টা অবজেক্টিভছ বুলি আমি ক'ব পাৰোঁ ইণ্টাৰনেল ট্ৰান্সফৰমেশ্যন মানুহখিনিৰ ইণ্টাৰনেল ট্ৰান্সফৰমেশ্যনৰ কথা ইয়াতে ডিছকাছ কৰা হৈছিলে কিয় মানে কোঠাৰী কমিশ্যন কিহৰ ওপৰত গুৰুত্ব দিছিল ইণ্টাৰনেল মানুহৰ ইণ্টাৰনেল ট্ৰান্সফৰমেশ্যন ওকে তাৰপিছত কোৱালিটেটিভ ইম্প্ৰুভমেণ্ট যে মানুহৰ যেটো এডুকেশ্যনেল কোৱালিটি হেতু ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে ওকে তাৰপিছত এক্সপানশ্যন অফ অপৰচুনিটি ওকে যে অপৰচুনিটি এক্সপানশ্যনৰ কাৰণে ওকে তো এনেকৈ 3টা অবজেক্টিভছ আছিলে তাৰপিছত কি গঠিত কৰিছিলে কোঠাৰী কমিশ্যনে SUPW ছ'চিয়েলি ইউজফুল প্ৰডাক্টিভ ৱৰ্ক তো কোঠাৰী কমিশ্যনে SUPW গঠিত কৰিছিলে বাই কোঠাৰী কি মানে ছ'চিয়েলি ইউজফুল প্ৰডাক্টিভ ৱৰ্ক যে আমি ছ'চিয়েলি যাতে ইউজফুল তেনেকুৱা এডুকেশ্যন আমি ল'ব লাগিব প্ৰডাক্টিভ ৱৰ্ক ওকে তেনেকুৱা এডুকেশ্যনৰ কথা কৈছিলে তাৰপিছত কমন স্কুল ছিষ্টেম বা নাইবৰহুড স্কুল কমন স্কুল ছিষ্টেম আৰু নাইবৰহুড স্কুলৰ কথা কৈছিলে কমন স্কুল ছিষ্টেম বুলি ক'লে আমি কোনো কাষ্ট মানে সব কাষ্টৰ ষ্টুডেণ্টে তাতে পঢ়িব পাৰিব কোনো তেনেকুৱা ৰেষ্ট্ৰিকশ্যন নাথাকে তেনেকুৱা কমন স্কুলৰ কথা কৈছিলে ওকে নাইবৰহুড স্কুল তো নাইবৰহুড স্কুল মানে আমি গমে পাইছোঁ যে ক্লাছ 1ৰ পৰা 5লৈকে
1 কিলোমিটাৰত স্কুল থাকিব প্ৰত্যেক 1 কিলোমিটাৰে আৰু 6ৰ পৰা 8 ক্লাছলৈকে ক্লাছ প্ৰত্যেক 3 কিলোমিটাৰ মূৰে মূৰে এটাকে স্কুল থাকিব IES ইণ্ডিয়ান ইউনিভাৰ্চিটি ইণ্ডিয়ান এডুকেশ্যন ছাৰ্ভিচ ইণ্ডিয়ান এডুকেশ্যন ছাৰ্ভিচ ইষ্টাব্লিছ বাই কোঠাৰী এডুকেশ্যন ছাৰ্ভিচো তেনেকৈ তোমাৰ হেৰি কৰিছিলে ইষ্টাব্লিছ কৰিছিলে আৰু কোঠাৰী আৰু কি কৰিছে যে ডিছকাছড এবাউট দিব্যাংগ আৰু ফিজিকেলি ডিজেবল্ড ষ্টুডেণ্টৰ কাৰণে এডুকেশ্যনৰ কথা কৈছিলে তাৰপিছত নিউ ইউনিভাৰ্চিটি ইষ্টাব্লিছমেণ্টৰ কথা কৈছিলে তাৰপিছত বিকাম দ্য বেজ অফ 1968ৰ কি বেছ হৈছিলে তাৰপিছত ভেলু এডুকেশ্যনৰ কথা কৈছিল ভেলু এডুকেশ্যন কি তোমাৰ যিটো এথিকেল এডুকেশ্যন এথিক্স যে আমি মৰেল হ'ব লাগিব বেলেগৰ প্ৰতি আমাৰ দয়া সহানুভূতিতা ওকে ভাৰ্চুৱাছ হ'ব লাগিব আমি ভাল কোৱালিটি আমি এচিভ কৰিব লাগিব সোসাইটিৰ আমি সবে যাতে মিলা প্ৰীতিৰে আমি জীয়াই থাকিব পাৰোঁ চলিব পাৰোঁ সেইটো কাৰণে তো সেইবোৰক কোৱা হয় ভেলু এডুকেশ্যন ওকে তো আজি আমি এইখিনিতে এৰো নেক্সট আমি অহাকালি আকৌ ইয়াৰ পৰা কণ্টিনিউ কৰিম নেক্সট আজি অকণমান বেছি হৈ গৈছে কিমান আছে ন আৰু ৰ'বচোন এক ছেকেণ্ড বেছি নাইও দুটামান পেজ আছে কৰি দিওঁনে এতিয়া তোমালোকৰ কথা কৰি দিওঁনে এইখিনি থাকিব আজি বাকী হতে গুচিয়ে গ'লচোন কোৱাৰ লগে লগে শ্ৰাৱস্তি আছা শুনা পাই আছানে তুমি শ্ৰাৱস্তি শুনি পাই আছা হয় স্যার আচ্ছা তো তোমালোকৰ ফিল'চফিৰ ক্লাছটো মই অহাকালিৰ পৰা নলওঁ পৰহিৰ পৰা ল'ম হা পৰহিৰ পৰা আমি ক্লাছখিনি আকৌ ষ্টাৰ্ট কৰিম মোৰ কাৰণে মানে কি অকণমান ফিজিকেল ৱেকনেছৰ কাৰণে মই পাৰা নাই আৰু নহ'লে ইমান দিন আমি আৰু অকণমান আগবাঢ়িব পাৰিলোঁ হয় কিন্তু বেমাৰৰ কাৰণে না বহুত মানে হেৰি হৈ গৈছোঁ ৱেক হৈ গৈছোঁ এই জ্বৰ গ'ল তেনেকৈ মোৰ মানে আগৰ পৰা অকণমান টাইফইড জ্বৰৰ প্ৰব্লেম আছিলে তো সেইটোৱে অকণমান বাঢ়িল নেকি কিন্তু টেষ্টত একো ধৰা পৰা নাই কিন্তু জ্বৰটো বহুত লং টাইম থাকিলে